চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰ সকলৰ বাবে জনাব বিচাৰিছো বৃহৎ সুখবৰ। অৱশেষত দৰমহা বৃদ্ধিত অনুমোদন জনাইছে। প্ৰত্যেকজন কৰ্মচাৰীৰে দৰমহা বৃদ্ধি পাব, লগতে পেঞ্চনাৰসকলৰ পেঞ্চনো বৃদ্ধি পাব। কিমানকৈ বৃদ্ধি পাব, কিমান পৰিমাণে বৃদ্ধিত অনুমোদন জনাইছে, কি আছে সবিশেষ আপোনালোকক জনাব বিচাৰিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আৰু পূজাৰ বতৰত দীপাৱলীৰ পূৰ্বে কৰ্মচাৰীসকলৰ বাবে এই সুখবৰ দিছে। কেবিনেটে 3% ডিয়াৰনেছ ভাত্তা আৰু পেঞ্চনাৰলৈ ডিয়াৰনেছ ৰিলিফৰ অনুমোদন জনাইছে। আৰু নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে মূল্যবৃদ্ধিৰ ক্ষতিপূৰণ দিবলৈ কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰীসকলক ডিয়াৰনেছ এলাৱেন্স আৰু দিয়াৰ অতিৰিক্ত কিস্তি মুকলিত অনুমোদন জনাইছে। 1 জুলাই 2025 পৰা এই ডিএ বৃদ্ধি কাৰ্যকৰী হ'ব আৰু বৰ্তমান 55%ত অতিৰিক্তভাৱে 3% বৃদ্ধি হ'ব, অৰ্থাৎ 58%লৈ বৰ্তমান ডিএ বৃদ্ধি পাইছে, যি 1 জুলাইৰ পৰা আপোনালোকক প্ৰদান কৰা হ'ব। আৰু ইয়াৰ জুলাই, আগষ্ট, ছেপ্টেম্বৰৰ ডিএৰ বকেয়া আপোনালোকে লাভ কৰিব। লগতে আগন্তুক মাহৰ পৰা আপোনালোকে নতুন নিৰিখত ডিএ পাবলৈ সক্ষম হ'ব। ইপিনে ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলৰ কেতিয়াকৈ বৃদ্ধি পাব, যিহেতু ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলকো কেন্দ্ৰৰ সমাহাৰত ডিএ দিয়াৰ প্ৰদান কৰা হয়, সেয়েহে অতি শীঘ্ৰে ৰাজ্য চৰকাৰেও এই বৃদ্ধি ঘোষণা কৰিব আৰু আগন্তুক মাহৰ পৰাই আপোনালোকে বৰ্ধিত হাৰত দৰমহা পাবলৈ সক্ষম হ'ব। আৰু এয়া আছিলে আজিৰ ভিডিঅ'টোত। পৰৱৰ্তী খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।